হাই গাইজ, মোৰ গা ধুই আহিলোঁ, আহি কাপোৰ মেলিলোঁ, মেলি কেনে চোতালতে অলপ টাইম ৰৈছোঁ আৰু ভাবিছোঁ যে আজি বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰি দিওঁ। মই নিজে ওলাই কেনে ব্লগ দিয়াই নাই আৰু আপোনালোকৰ খবৰ জনাব, কি খবৰ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। ৰ'ব, মায়ে ফোন কৰিছে, ফোনটো ৰিচিভ কৰি মায়ে ফোন কৰিছিলে যে মানে মা ওচৰতে মানুহ এঘৰত গৈছে আৰু সকাম আছে মানে বৰ্তাহঁতৰ ঘৰত। চ' তাতে মিঠৈ বনাব দিছে, তাতে গৈছে আৰু মোলৈ ফোন কৰিছে যে তই গ'লি নেকি। মই নগ'লা যে ঘৰ তলা চলা মাৰি যাব মন নগ'ল আৰু দাদা গ'ল। তাৰপিছত বাবা আহি পালেহি হৈছে, বাবা জাষ্ট আহি পাইছেহি। এইখিনি আৰু পাতি কেনে এতিয়া আমি খাম। বাবাক সুধিম চাহ খাই নে ভাত খাই, যদি ভাত খাই ভাত দিম আৰু যদি চাহ খাওঁ কয় এটা ধুনীয়া চাহ স্পেচিয়েলকৈ বনাম আৰু একেলগতে বহি খাম আৰু লেটছ গ'। আপোনালোকক দেখাই আছোঁ টুকু মাইনা, তাৰপাছত আৰু নতুনকৈ যে নিশিতা, তাইকো দেখাম, ঠিক আছে। আৰু এইটো যে পূজাতে আনিছিলোঁ, কি ধুনীয়াকৈ বাজি থাকে, ভাল লাগে এনেকৈ কৰি দিওঁ। এইটো আমাৰ ৰুম, মোৰ ৰুম মানে আমাৰ ভণ্টি আৰু মোৰ ৰুম, আৰু দেখাম ধুনীয়াকৈ ৰুমটো সজাই থৈছোঁ। কি কৰিছা পাকঘৰৰ মুখত? ৰ'বা, চাহ খাবনে ভাত খাই? অঁ, বাবাই যিহেতু ভাত খাম ক'লেই, সেইটো কাৰণে ভাবিলোঁ মোৰ কাপোৰ কেইটামান ধুই থোৱা আছে আৰু সেইকেইটাকে মেলি থৈ আহোঁগৈ। তাৰপাছত কি কৰিম আৰু পঢ়িম চাগে, আপোনালোকক মই দেখাই থাকিম। আৰু যদি আপুনি মোৰ চেনেলটো পোনপ্ৰথমবাৰ নতুনকৈ চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ দৰ্জা চৰ্জা জপাই কেনে আহি গৈছোঁ। অঁ, এইজনীও আহিব, এইজনী মোৰ লগে লগে ঘূৰি ফুৰে। এইজনী নিচিতা মাইনা, তাই একদম পূৰা ধুনীয়াকৈ চাই আছে। এইজনী আহি গ'লোঁ তোমাৰ ওচৰলৈ, ৰ'বা যাম দেই। আৰু ইজনী টুকু মাইনা তালৈ দৌৰিছে। মই এতিয়া কাপোৰকেইটা মেলি লওঁ। কাপোৰ মেলি ল'লোঁ, তাৰপাছত এয়া তাইৰ ওচৰত যাম, মৰম কৰিম, তাইক দেখাম কেনেকুৱা কৰে। মৰম কৰিলে বিৰাট ভাল পায়। ঐ হাই, অঁ এয়া মৰম কৰিলোঁ ন, হৈ গ'ল। কোচতে উঠি দিব, শুয়ে দিব, সেইটো শুয়ে দিয়ে এনেকৈ। এতিয়া গৰু নহয় যেন একদম অকণমানি কিবা। একচুৱেলি মই গৰু বুলি মই এইটো কাৰণে মানে এনিমেলছ যিহেতু সিহঁতৰ আচৰণবিলাক বেলেগ হয়, বাট মৰম পাই পেলাই নি একদম আলসুৱা হৈ গ'ল। হ'ব, মোৰ কাপোৰটো লেতেৰা কৰি নিদিবা খালি দেই। দাঁতকেইটা দেখাই দিয়া, অঁ এইকেইটা দাঁত দেখাই দিয়া বুলি ক'লে দেখাই দিয়া। অঁ, আমি দুইটাই হাঁহি দিছোঁ। হাই, ভালনে তোমালোকৰ? অঁ, আৰু অকণমান ইয়াৰ লগত খেলোঁ, খেলি পেলাই নি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। ৰ'ব, কোৱা কোৱা, কিনো কি মাকক মাতি আছে, মাকক মেলি থোৱা আছে, ইহঁতৰ মাকক। এজনী বাবা মাতিছে, যোৱা। বাবা মাতিছে, তাইক ভাত খাব মাতিছে, যোৱা। বাবা মাতিছে, যোৱা। অ' টুকু বেবী, যোৱা। বাবা মাতিছে ন ভাত খাব। অঁ, গৈছে। ধুনীয়াকৈ আছে আৰু চাই আছে। মোৰ গাইজ আটাইতকৈ ভাল লগা ঠাইডোখৰ হৈছে এইডোখৰ। এই তামোলৰ বাৰীখনলৈ আহি পেলাই মোৰ ভাল লাগে, বিৰাট ভাল লাগে। মানে কি হয়, মানে কিবা শান্তি লাগে। আৰু এডোখৰ জেগা দেই, এইডোখৰ মানে তামোলৰ গুৰিডোখৰ পৰা উঠি পেলাই নি এইডোখৰত যদি এনেকৈ ৰৈও থাকোঁ বা বহিও থাকোঁ নহয়, একদম মনটো গৈছিলে পৃথিৱীৰ স্বৰ্গ সুখ পোৱা লেখীয়া লাগে। আৰু সঁচাকৈ খুব ভাল লাগে এই পৰিৱেশটো। যে মোক যে মানে এনেকুৱা হয় যে কেতিয়াবা মানুহৰ কোনো নাথাকে, কিবা নহয় বুলি নহয়, চব থাকিও যে কেতিয়াবা কিবা অকলশৰীয়া লেখীয়া ফিল হয়। বা সেইটো বুলিও নকওঁ একচুৱেলি অকলশৰীয়া, আপোনাৰ একেটা কামকে ধৰক পঢ়ি আছে বা কিবা এটা কৰিয়ে আছে, আপোনাৰ খুব বেছি আমনিও লাগিছে, তেনেকুৱা তাৰমানে ৰিলেক্সৰ কাৰণে মানে এটা ক'ৰবাত যাব মন যায়। তেনেকুৱা হৈছে কোনো নাথাকে। এনেইতো ভাল চিটুৱেশ্যনততো চবেই থাকে, বা আপোনাৰ ৱেল এণ্ড গুড টাইম চলি আছে, দেন আপুনি মানুহ এভেইলেবল। যেতিয়া মানুহ কোনো নাথাকে তেতিয়া আপুনি
প্ৰকৃতিয়ে আপোনাক লগ দিয়ে যে কয় নহয় পথাৰ গ'লেও মনটো ভাল লাগে, ক'ৰবাত গ'লেও এইডোখৰত আহি ধুনীয়াকৈ ৰখি থাকোঁ, যদি পথাৰলৈ চাই থাকোঁ নে মাইণ্ডটো মানে একদম পূৰা ফ্ৰেছ হৈ যায়, তাৰপিছত আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব পাৰি নিজৰ কামখিনি আৰু তেনেকুৱা। আৰু মই এনেকৈ বহি থাকোঁ। আৰু মই এটা কথা ক'ম যে লাইফত মানুহক কেতিয়াও আপুনি সন্তুষ্টি কৰিব নোৱাৰে। যিমান দিলোঁ যিমান কৰিলোঁ আপোনাক মানুহ নামৰ প্ৰাণীটোৱে হয়তো 100%ৰ আপুনি 10% ক'ৰবাত নেকি মানুহক আপুনি ভালকৈ আপুনি ছেটিছফাই কৰাব পাৰে, বা আপুনি যদি কৰাব পাৰিছে দেন আপুনি লাকি। আৰু মানে এনেকুৱা হয় যে মানুহৰ থিংকিংটো বেষ্ট হ'ব লাগিব, আপোনাৰ লগত চুজ কৰিব পাৰিব লাগিব। যদি থিংকিং চিমিলাৰিটি নাই দেন আপুনি সেই বস্তুটোৰ পৰা ছেপাৰেট হোৱাটোৱে সময় থাকোঁতে টাইম থাকোঁতেই ভাল। কাৰণ আপুনি ঢেৰ কিবা কিবি কৰিও নোৱাৰে, কাৰণ আপোনাক এইটো এনেকুৱাই কৰিব যে ই বদলা ল'ব বিচাৰি ফুৰিব, বদলা বুলি নহয় কিবা বুলি নহয়, সেই চিটুৱেশ্যন আহিলে সি নিজে এনজয় কৰি ফুৰিব। নিজে এনজয় টাইমত আপোনাক মন গ'লে কিবা এটা খা খবৰ ল'লে, তাৰপিছত নিজৰ কাম আহি যেতিয়া যাব নিজৰ মানুহ পাব। একচুৱেলি সেইবিলাক মানুহৰ মানুহো নাথাকে, মানে সেইবিলাক মানে টকাৰ গন্তিত চলা মানুহৰ লগত আপুনি থাকি লাভ নাই। নিজৰ যেতিয়া খাবলৈ ভালকৈ পাই থাকে, টকা থাকে, মানুহ দুটামান লগ পাই গ'ল দুগৰাকীমান, তেতিয়া আপোনাৰ এনজয় কৰিব লাইফটোত। আপোনাৰ ফোন মেছেজ ব্লক, এইটো মই কি চেঞ্জত কৈ আছোঁ হয়তো বহুতে মানে ৰিলেট কৰিব পাৰিছে। একচুৱেলি তেনেকুৱা মানুহৰ পৰা থাকিলে আঁতৰি দিয়া ভাল, কাৰণ আপোনাৰ নিজৰ ডেষ্টিনি বেলেগ হয়। আপোনাৰ এইটোৱে আছিলে যে তেওঁৰ লগত থাকিব, তেওঁৰ লগত যাবি, আগবাঢ়ি যাব, কিবা কৰিব। কিন্তু ডেষ্টিনি মানে এই বস্তুটো কি ক'ম, আপোনাকো একো এটা কৰিব নিদিয়ে, অথচ আপোনাক মাৰিহে পেলাব। তেওঁৰ প্ৰয়োজনত মানে এইটোৱে ক'ম লাষ্ট এটাই, কাৰোবাৰ প্ৰয়োজনত আপোনাক বিচাৰিলে আপুনি এভেইলেবল হৈ থাকে বা থাকে, আপোনাৰ কোনো স্বাৰ্থ নাই, নিস্বাৰ্থভাৱে আপুনি থাকে। তেখেতৰ লগত আপুনি নিস্বাৰ্থ থাকে, কিন্তু তেখেতৰ কিন্তু যেতিয়া আপোনাৰ লগত বেয়া টাইম চলি থাকে তেখেতৰ, তেতিয়াহে আপোনাক বিচাৰে। আপুনি কিন্তু থাকিও দিয়ে, আপুনি হিচাপ নকৰে, গন্তি নকৰে। কিন্তু যেতিয়া তেখেতৰ ভাল টাইম আহে, তেতিয়া ভাল টাইম বুলিলে চলিবলৈ টোটেল অকণমান মোটামুটি টাইম এটা আহিলেও তেখেতে আপোনাক মানে নিজৰ মৰ্জিত চলাব বিচাৰে, মন গ'লে কিবা এটা, মন গ'লে কিবা এটা এক্সপ্ৰেছেড। চ' এইবিলাক বস্তুৰ পৰা, সেইবিলাক পাৰ্চনৰ পৰা আপুনি আঁতৰি থকাটোৱে ভাল। আপোনাৰ লাইফত বহুত কিবা কিবি ভাল চান্স আহিব, বহুত কিবা কিবি মানে এচিভমেণ্ট কৰিব পাৰিব, গ্ৰ' হ'ব আপোনাৰ লাইফটো। আৰু এনেকুৱা নহয় যে কিবা এটা আপুনি টকা পইচা ঘটিলে, গাড়ী ঘোঁৰা ল'লে, এইটোৱে মানুহৰ লাইফৰ এচিভমেণ্ট বা ছাকচেছ নহয়। ছাকচেছ সেইটো হয় যেতিয়া আপুনি এটা পিচফুল মাইণ্ড, পিচফুল চ'ল পাব, সেইটোৱে আপোনাৰ কাৰণে শান্তি। চ' মই এটাই ক'ম, কাৰ্মা ইজ অলৱেজ বেক। চ' এই কাৰ্মা ইজ অলৱেজ বেকটোৰ লগত আপুনি যাতে হেপ্পী থাকিব পাৰে, এই বস্তুৰ লগত আপুনি থাকিব যে আপুনি গম পায় ন কাৰ্মা ইজ অলৱেজ বেক। চ' আপুনি হেপ্পী হওক। মইতো ভাবোঁ দেই কাৰ্মা ইজ অলৱেজ বেক, আই এম খুচি, কাৰণ মই কাৰো লাইফত বেয়া কৰা নাই, জানি বুজিতো কৰাই নাই, আৰু নজনাকৈ যদি কৰিছোঁ সেয়া ভগৱানে দেখিছে, চ' ভগৱানে ক্ষমা কৰি দিব। কিন্তু মই কাৰো লাইফত কৰোঁ বুলি মই 1% কৰা নাই, বৰঞ্চ মই মোৰ লছ পেলাই মেলিও মানুহৰ লগত উপকাৰ কৰিছোঁ, এনেকুৱা টাইমো আছে। চ' কাৰ্মা ইজ অলৱেজ বেক। আই হোপ, চাওঁ কোন কিমান দিন কি হয়, আৰু আই হোপ মই সুখী যে মই কাৰ্মা ইজ অলৱেজ বেক। মোৰ যি হ'ব ভাল হ'ব, ভালৰ বাবে হ'ব, লাইফত ছাকচেছ হ'ম। আৰু এই ছাকচেছ টকাৰে নহয়, এই ছাকচেছ শান্তিৰে হ'ব। লগত মানি ইজ অলৱেজ ভেলুৱেবল, মানি সদায় ৰেচপেক্ট, চ' মানিটো লাগিবই। এণ্ড সেয়াই। আৰু ব্লগটো কি কৰোঁ চাই থাকোঁ, যদি সামৰিবলৈ হয় এডোখৰত সামৰি দিম, তেতিয়া নেক্সট আৰু যদি আপোনালোকে চাই ভাল পায় তেতিয়া মোক কমেণ্ট কৰিবচোন, তেতিয়া মই মানে কণ্টিনিউ কৰিম দেই। আৰু পঢ়াৰ ৰিলেটেড কিবা কিবি ভিডিঅ' যেনেকুৱা চাই ভাল পায় মোক কমেণ্ট কৰিব। আৰু নেক্সট যদি ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো কণ্টিনিউ কৰিম, আৰু যদি নকৰোঁ এইডোখৰতে মই ভিডিঅ'টো সমাপ্ত কৰিম। চ' প্লিজ যোনসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনটো পোনপ্ৰথমে লাভ কৰিব। থেংক ইউ।